দিছপুৰত চলি আছে বাজেট অধিৱেশন সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ সচলৰ যে নিৰ্ধাৰিত প্ৰতিবাদস্থলীত কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত NHCMৰ একাংশ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাটাও দাবী লৈ। দৰ্শকসকলক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্য আছে, ৰাকেশে পৰিৱেশসমূহ দৰ্শকসকলক দেখাব। তাৰ পাছতে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দিছপুৰত অসম বিধানসভাৰ কাৰ্যসূচী চলি থকাৰ সময়তেই সচলত উত্তাল এইসকল প্ৰতিবাদকাৰী কেইবাটাও দাবী লৈ এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে। সচলৰ ধৰ্ণাস্থলীত NHCMৰ অৱস্থান ধৰ্মঘট 2006 চনৰ পৰাই কৰ্মৰত হৈ থকা বিভিন্ন বিভাগৰ স্বাস্থ্যকৰ্মীৰ চাকৰি আজিও নহ'ল নিয়মীয়াকৰণ, যাৰ বাবে এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোক ওলাই আহিছে। মই পোনে পোনে তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত মই কথা পাতিবলৈ চেষ্টা কৰিম। বিভিন্ন দাবী লৈ তেওঁলোক ওলাই আহিছে আৰু এই মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল NHCMৰ কৰ্মী ওলাই আহিছে। মই প্ৰথমে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ পাছতেই তেওঁলোকৰ লগত কথা পাতিম। তাৰ পাছতে আমি সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত আন লোকসকলে কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই পৰিৱেশসমূহ দৰ্শকসকলক দেখাম। আপোনাৰ কাষলৈ আহিছোঁ। কেইবাটাও দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আজিৰ দিনটোত। আমি NHCM কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন NHCM কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি যোৱা 2006 চনৰ পৰা ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰত ঠিকাভিত্তিকভাৱে সেৱা আগবঢ়াই আছোঁ। আমি বিভিন্ন সময়ত আমাৰ মাননীয় বিভাগীয় সঞ্চালক, মাননীয় মুখ্যমন্ত্ৰী, মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিছোঁ, স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে NHCM কৰ্মচাৰীসকলৰ চাকৰি স্থায়ীকৰণ কৰিব লাগে আৰু যেতিয়ালৈকে স্থায়ীকৰণ নহ'ব তেতিয়ালৈকে NHCM কৰ্মচাৰীক সপ্তম দৰমহা একমতে দৰমহা দিব লাগে। এইটো অকল আমাৰ দাবী নহয়, এইটো মাননীয় মুখ্যমন্ত্ৰীৰ এটা আমাৰ প্ৰতিশ্ৰুতি আছিলে আৰু সেই প্ৰতিশ্ৰুতি অনুসৰি তেখেতে ঠিকাভিত্তিক টেট্ৰিককৰ চাকৰি নিয়মীয়াকৰণ কৰিছে, কিন্তু NHCM কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা নাই। আজি আমি সচলৰ ধৰ্ণাস্থলীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ সকলো জিলাৰ পৰা NHCM কৰ্মচাৰীসকলে আজি সমবেত হৈছোঁ আৰু সমবেত হৈ ইয়াৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি NHCM কৰ্মচাৰীসকলৰ দাবীবোৰ অতি শীঘ্ৰে মানি লৈ NHCM কৰ্মচাৰীসকলৰ চাকৰি স্থায়ীকৰণ কৰিব লাগে। কিমান আছে অসমত? প্ৰায় 24,000ৰো বেছি NHCM কৰ্মচাৰী বৰ্তমান কৰ্মৰত অৱস্থাত আছে। ধন্যবাদ জনাইছোঁ। অকণমান মই পৰিৱেশসমূহ যদি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰোঁ তেনেহ'লে দেখিব এইদৰেই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মহিলাসকলৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। NHCM কৰ্মী এয়া এই মুহূৰ্তত সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবাদকাৰীসকল আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম আৰু মই কথা পাতিম তেওঁলোকৰ লগত। মই ইতিমধ্যে কৈছোঁ এয়া সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলী আৰু নিৰ্ধাৰিত প্ৰতিবাদস্থলীত এইদৰেই কেইবাটাও দাবী লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে NHCMৰ এইসকল কৰ্মীয়ে। সমান্তৰালকৈ সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত আন লোকসকলেও প্ৰতিবাদ সাব্যস্ত কৰিছে। কেইবাটাও দাবী লৈ সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। সেই সময়ছোৱাত স্বাস্থ্যমন্ত্ৰী হৈ থকা সেইগৰাকী আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে কেইবাটাও দাবী জনাইছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোক ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। 2006 চনৰ পৰা আপোনালোকে দাবী জনাইছে যে 2006 চনৰ পৰাই আপোনালোকক চাকৰি নিয়মীয়াকৰণ কৰাৰ কথা আছিল, কিন্তু কৰা নাই। কিমান চনত আপুনি চাকৰিত যোগদান কৰিছিল? মই 2013 চনতে জইন কৰিছোঁ, কিন্তু আমি 2006 চনৰ পৰা সকলো আমি NHCMৰ কৰ্মকৰ্তাই আমি একেৰাহে কৰ্ম কৰিয়ে আছোঁ। আজিলৈকে একেখন টেবুলতে বহি আমি একেই কাম কৰোঁ, কিন্তু আমি সম দৰমহা এতিয়ালৈকে পোৱা নাই। আমাক 8 পে'টো আমাক কৰি দিব লাগে, পে' স্কেল কৰিব লাগে। আমাৰ ছুটীবিলাকৰ কাৰণেও আমি বহুত অসুবিধা পাওঁ। আমাৰ সমান কাম কৰোঁ যেতিয়া আমাৰ সমান ছুটী লাগে, সেইটোৱে আমাৰ চৰকাৰৰ ওচৰত দাবী। ইমান দিনা আমি কৈহে আছিলোঁ, এনেকৈ ওলাই আহিব পৰা নাছিলোঁ। আজি আমি বাধ্য হৈছোঁ, কাৰণ পেটত গামোচা বান্ধি আমি আৰু কিমান ডিউটি কৰিম। ক'ভিডৰ দিনৰ পৰা আমি সকলোখিনি কৰিয়ে আহিছোঁ। এতিয়া আমাক NHCMৰ কৰ্মীসকলক মৰ্যাদা দিব লাগে, সন্মান দিব লাগে, আমাক সমকামৰ দৰমহা দিব লাগে। আপোনাৰ কাষলৈ আহিছোঁ। অকণমান যদি আগুৱাই আহে সুবিধা হ'ব। আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন সময়ত, আপোনালোকৰ কেইবাটাও দাবী লৈ ওলাই আহে। আজিৰ দিনত আপোনালোকে স্বাস্থ্যসেৱা আপোনালোকৰ যি পোচাক, সেই পোচাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। মানে আমি আজি ইমান দিনৰ পৰা কাম কৰিছোঁ, 2013ৰ পৰা কাম কৰি আছোঁ, কিন্তু আমাৰ 7 পে'টো দিয়া কথা আছিলে, সেইটোও দিয়া হোৱা নাই। বাকী আমাৰ বহুত দাবী আছে, মৰ্যাদা লাগে আমাক। এইটোৱে আৰু চৰকাৰৰ ওচৰত মানে আমি এইটো হেৰি কৰিছোঁ আৰু
আমি কিয় ওলাই আহিছোঁ পেচেণ্টক চাব লাগিছিলে কিন্তু আমি ধৰ্ণা দিব লগা আছে কিয় আহিছোঁ নিজৰ প্ৰাপ্যৰ কাৰণে আহিছোঁ ইউ ৱান্ট জাষ্টিছ আমাৰ প্ৰাপ্য মানিবই লাগিব চমুকে কওক গোটেই চাওক আজি বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী তেওঁ NHMৰ জন্মলগ্নৰে পৰা তেওঁ স্বাস্থ্যমন্ত্ৰী এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী হৈ আছে তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি আপোনালোকক 7 পে স্কেলৰ হিচাপত দৰমহা দিম কিন্তু এতিয়া দুখৰ বিষয় তেওঁ 16 চনতে প্ৰতিশ্ৰুতি দিছিলে আজি 2025 চন কিন্তু তেওঁৰ প্ৰতিশ্ৰুতি পাহৰি গ'ল আজি আমি অৱস্থান ধৰ্মঘটৰ জৰিয়তে তেওঁক আহ্বান কৰিম যে আমাৰ NHM কৰ্মচাৰীসকলৰ কোভিড যোদ্ধাসকলৰ মানে স্বাস্থ্য খণ্ডৰ বেকবোন আমাক উচিত প্ৰাপ্য দিয়ক কোভিড যোদ্ধাসকলক ন্যায্য প্ৰাপ্তি দিয়ক ধন্যবাদ মই ধন্যবাদ জনাইছোঁ মই অকণমান পৰিৱেশসমূহ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাটাও দাবী লৈ এই মুহূৰ্তত মই তেওঁলোকে গীত গাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই পৰিৱেশটো মই অকণমান দেখাবলৈ বিচাৰিম ঐ হেমন্ত মামা আমাৰে সিংহাল চাৰো নিজৰে লুকাই আছে দেখানা দাও লুকাই আছে দেখানা দাও বিধান সভাৰ মাজৰে হেমন্ত মামা আমাৰে সিংহাল চাৰো নিজৰে লুকাই আছে দেখানা দাও লুকাই আছে দেখানা দাও বিধান সভাৰ মাজৰে হেমন্ত মামা আমাৰে ইতিমধ্যে কৈছোঁ এই চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত আছোঁ আৰু নিৰ্ধাৰিত প্ৰতিবাদস্থলীত কেইবাটাও দাবী লৈ এইসকল NHMৰ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে বিধানসভা অধিৱেশন দিছপুৰত চলি আছে আৰু সেই বিধানসভা অধিৱেশন চলি থকাৰ সময়তেই চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত NHMৰ কৰ্মীসকলে এইদৰে সাব্যস্ত কৰিছে কেইবাটাও দাবী লৈ প্ৰতিবাদ